22 আগষ্ট আৰু 23 আগষ্ট এই দুটা কেৱল তাৰিখেই নহয়, বৰঞ্চ এই দুটা এনেকুৱা দিন হয় যিটো দিনত আপোনাৰ ভাগ্যৰ তলা খুলিব পাৰে। হয়, মই ইয়াত কথা পাতিম পিঠুৰী অমাৱস্যাৰ বিষয়ে। পিঠুৰী অমাৱস্যা হ'ব 22 আৰু 23 আগষ্টত। আৰু এই দুটা দিনত এনেকুৱা কি মহত্বপূৰ্ণ কথা আছে আৰু সেই দুটা দিনত এনেকুৱা কি হ'ব পাৰে। এটা একেবাৰে সৰু কাম ইয়াত কৰিব লাগিব, যাৰ দ্বাৰা আপোনাৰ 6 মাহত হ'ব লগা কামটো 6 দিনৰ ভিতৰতে হৈ যাব। কেৱল আপোনাৰ ইচ্ছাবোৰ লিখিব লাগিব আৰু ইচ্ছাবোৰ লিখি ৰাখি ইউনিভাৰ্চক অৰ্ডাৰ কৰিব লাগিব যে আপোনাৰ ইচ্ছাবোৰ যাতে ইউনিভাৰ্ছে অতি সোনকালে পূৰ্ণ কৰি দিয়ে। কিন্তু ইয়াৰ বাবে এটা পদ্ধতি ব্যৱহাৰ কৰিব লাগিব, যিটো পদ্ধতিৰ কথা আজি মই আপোনাক জনাম। এই ভিডিঅ'টোক শেষলৈ নিশ্চয় চাই থাকিব, স্কিপ একেবাৰে নকৰিব। এটাও পইণ্ট ইয়াত মিছ হ'বলৈ নিদিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া এই যে উপায়টো কৰিব লাগিব, সেইটো কেতিয়া কৰিব লাগিব? এই উপায়টো আপুনি 22 আগষ্টত গোটেই দিনটোৰ ভিতৰত যিকোনো সময়তে কৰিব পাৰে, অথবা 23 আগষ্টৰ দিনা ৰাতিপুৱাৰ সময়ত কৰিব পাৰে। আটাইতকৈ ভাল সময় হ'ব 22 আগষ্টৰ দিনা ৰাতি। যদি 22 আগষ্টৰ দিনা ৰাতি কিবা অসুবিধাত কৰিব নোৱাৰিলে 23 আগষ্টৰ দিনা ৰাতি কৰিব পাৰিব। কিন্তু 22 তাৰিখটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। কিয় বহুত গুৰুত্বপূৰ্ণ হয় এই দুয়োটা দিন, এইটোও মই আপোনাক জনাই আছোঁ। যদি 22 আগষ্টত এইটো কৰে, 2 + 2 = 4। এই 4 নাম্বাৰটো ৰাহু গ্ৰহৰ নাম্বাৰ হয়। ৰাহু গ্ৰহৰ নাম্বাৰটো আহি গৈছে যদি ইয়াৰ অৰ্থ এইটো হয় যে যিটো আপুনি ভাবে সেইটো মেনিফেষ্ট হ'বলৈ ধৰিব, সেইটো সঁচা হ'বলৈ ধৰিব। আৰু 23 আগষ্টত যদি কৰে 2 + 3 = 5। এই 5 নাম্বাৰটো বুধ গ্ৰহৰ নাম্বাৰ হয়। বুধ গ্ৰহই যোগাযোগৰ বিষয়ে কয়, গতিৰ বিষয়ে কয়, ষ্টেবিলিটিৰ বিষয়ে কয় আৰু বেলেঞ্চৰ বিষয়ে কয়। এনেকুৱা ক্ষেত্ৰত যদি এই 4 আৰু 5 নাম্বাৰ দুটা একেলগ হোৱাৰ সময়ত পিঠুৰী অমাৱস্যা আহি যায়, তেনেহ'লে আপুনি ভাবি লওক যে এনেকুৱা ক্ষেত্ৰত আপোনাৰ মেনিফেষ্টে কিমান স্পীডত কাম কৰিব। কেৱল আপুনি সম্পূৰ্ণ বিশ্বাসেৰে, সম্পূৰ্ণ সমৰ্পণেৰে এই উপায়টো কৰিব লাগিব, যিটো উপায় মই আপোনাক এতিয়া ক'বলৈ গৈ আছোঁ। আৰু এটা কাম আপুনি ইয়াত নিশ্চয় কৰিব লাগিব, আৰু এই কামটো বহুত গুৰুত্বপূৰ্ণ হয়। কেতিয়াবা আমাৰ জীৱনত এই কাৰণেও কামবোৰত বাধা আহি যায়, কাৰণ আমাৰ পূৰ্বজসকল আমাৰ প্ৰতি অসন্তুষ্ট হয়। এতিয়া আপুনি সেইটো কেনেকৈ জানিব পাৰিব? ধৰা হ'ল যদি বিবাহৰ ক্ষেত্ৰত বহুত বাধা আহি আছে, অথবা সম্পৰ্কবোৰৰ ক্ষেত্ৰত অত্যধিক সমস্যা হৈ আছে, সন্তান প্ৰাপ্তিৰ বাবে অসুবিধা হৈ আছে, ঘৰৰ পৰিয়ালত বহুত বেছি কাজিয়া পেচাল হৈ থাকে, তেনেহ'লে বুজি ল'ব যে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ক্ষেত্ৰত পিতৃদোষৰ কিবা এটা সমস্যা আছে। এতিয়া আপুনি এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব? যিটো উপায় মই আপোনাক ক'ম সেইটো ভালদৰে শুনি ল'ব। ইয়াৰ বাবে আপোনাক এখন সাধাৰণ কাগজ লাগিব, বগা কাগজ, এটা কলম লাগিব, লগত এডাল ৰঙা ৰছী তথা ৰঙা ধাগা ল'ব। কলমটো নীলা ৰঙৰ ল'ব। অমাৱস্যাৰ সময়টো আপোনাক জনাই আছোঁ, সেই সময়খিনিৰ ভিতৰতে উপায়টো কৰিব লাগিব। অমাৱস্যা আৰম্ভ হ'ব 22 আগষ্ট দিনৰ 11:55 পৰা আৰম্ভ হ'ব আৰু সমাপ্ত হ'ব 23 আগষ্ট দিনৰ 11:35। কিন্তু উপায়টো আপুনি ৰাতিৰ সময়ত কৰিলে বেছি ভাল হ'ব, কাৰণ অমাৱস্যা ৰাতিৰ সময়ত অধিক শক্তিশালী হয়। এতিয়া আপুনি কি কৰিব লাগিব? যিখন কাগজ আপুনি লৈছে সেই কাগজখনৰ ওপৰত কেৱল 3টা ইচ্ছা লিখিব লাগিব, প্ৰেজেণ্ট টেন্সত। আৰু সেই ইচ্ছাবোৰ সকলোৰে বাবে হ'ব পাৰে, আপোনাৰ নিজৰ তথা আপোনাৰ পৰিয়ালৰ সকলোৰে বাবে। গোটেইবোৰ মিলি কেৱল 3টা ইচ্ছা
লিখিব পাৰিব। ধৰা হ'ল প্ৰথম ইচ্ছাটো আপোনাৰ লিখিব। ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ যি ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থৰ যিটো ডেট আছে অৰ্থাৎ জন্মৰ অকল তাৰিখটো ছিংগুল ডিজিটত লিখিব লাগে। যেনে ধৰক মোৰ জন্মৰ তাৰিখটো হ'ল 18, এতিয়া 1+8 1+8 = 9, এইটো মোৰ লাকি নাম্বাৰ হ'ব। এতিয়া কাগজখনৰ ওপৰত সকলোতকৈ প্ৰথমে 9 সংখ্যাটো লিখিম, তাৰপিছত নিজৰ ইচ্ছাটো প্ৰেজেণ্ট টেন্সত লিখিম আৰু তাৰ তলত মোৰ নিজৰ নামটো 3 বাৰ লিখিম। সম্পূৰ্ণ নামটো লিখিব লাগিব। ঠিক আছে, আপুনি কি কৰিব লাগিব, প্ৰথমতে আপোনাৰ লাকি নাম্বাৰটো লিখিব লাগিব। আপুনিতো বুজি পালেই লাকি নাম্বাৰটো কেনেকৈ উলিয়াই ল'ব লাগে। লাকি নাম্বাৰটো লিখাৰ পিছত আপোনাৰ ইচ্ছাটো প্ৰেজেণ্ট টেন্সত লিখিব। তাৰ তলত আপোনাৰ সম্পূৰ্ণ নামটো 3 বাৰ লিখিব। আৰু যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ ইচ্ছা লিখিব বিচাৰে, আপোনাৰ হাজবেণ্ড নাইবা ৱাইফ, আপোনাৰ ল'ৰা ছোৱালী, মুঠতে 3টা উৎস হ'ব লাগিব। যদি হাজবেণ্ড নাইবা ৱাইফৰ লিখিব বিচাৰে, তেওঁৰো আপুনি এনেকৈয়ে লাকি নাম্বাৰটো উলিয়াই ল'ব। তেওঁৰ ইচ্ছাটো প্ৰেজেণ্ট টেন্সত লিখিব। তাৰ তলত তেওঁৰ সম্পূৰ্ণ নামটো 3 বাৰ লিখিব। একেখন কাগজতে এই গোটেইখিনি কৰিব লাগিব। যদি আপুনি 2টা নাইবা 3টা ইচ্ছা লিখিব বিচাৰে, তেনেহ'লে কেৱল আপোনাৰ ইচ্ছাখিনিয়ে লিখিব লাগিব। কাৰণ কাগজখনত কেৱল 3টা ইচ্ছাহে লিখিব লাগিব। ভালদৰে ভিডিঅ'টো মনোযোগেৰে চাব, কাৰণ আপুনি বুজি পালেহে উপায়টো কৰিব পাৰিব। ইচ্ছাবোৰ লিখা হোৱাৰ পিছত কাগজখন ভাঁজ কৰিব। 4টামান ভাঁজ কৰি দিব। ভাঁজ কৰি অলপ সৰু কৰি ল'ব। তাৰপিছত ৰঙা ৰছী তথা ধাগা এডাল যে আছিল, সেইডালেৰে ভাঁজ কৰা কাগজখনত 9 বাৰ মেৰিয়াই মেৰিয়াই বান্ধি দিব। তাৰপিছত কাগজখনত গংগাজল নাইবা গোলাপ জল নাইবা বিশুদ্ধ পানী অলপ পাতলকৈ ছটিয়াই দিব। জলখিনি ছটিয়াই দিয়া হোৱাৰ পিছত কাগজখন দুয়োখন হাতৰ মাজত লৈ যিবোৰ আপুনি ইচ্ছা কাগজখনত লিখিছিল, সেই ইচ্ছাবোৰ আকৌ আপুনি মনৰ ভিতৰতে উচ্চাৰণ কৰিব। আপুনি যিজন ইষ্টদেৱতাক মানে, সেই ইষ্টদেৱতাক মনত পেলাই আপোনাৰ ইচ্ছাবোৰ উচ্চাৰণ কৰিব প্ৰেজেণ্ট টেন্সত। তাৰপিছত সেই কাগজখনত আপোনাৰ গাৰুৰ তলত ৰাখি শুই যাব। এটা কথা মনত ৰাখিব যে যদি 22 তাৰিখটো ৰাতি আপোনাৰ মিছ হয়, তেনেহ'লে এনেকুৱা তাৰিখ আপুনি অতি সোনকালে নাপাব। তাৰিখ আৰু অমাৱস্যা কম্বাইন কৰি এই উপায়টো দিয়া হৈছে। ইয়াৰ লগতে নিউমাৰলজিত 22 নাম্বাৰটোক মাষ্টাৰ নাম্বাৰ বুলি কোৱা হয়। আপুনি নিজেই ভাবক এই দিনটো কিমান গুৰুত্বপূৰ্ণ দিন হ'ব। প্ৰতিদিনে ৰাতিপুৱা সেই কাগজখন হাতত ল'ব, কাগজখন নুখোলাকৈ, আৰু ইচ্ছাটো উচ্চাৰণ কৰিব। যিটো ইচ্ছা আপুনি কাগজখনত লিখিছে, তাৰপিছত আকৌ গাৰুৰ তলত কাগজখন ৰাখি দিব। যেতিয়া 9 দিন সম্পূৰ্ণ হৈ যাব, আপুনি 10 নম্বৰ দিনৰ দিনা কাগজখন পানীত উটুৱাই দিব, অথবা ঘৰৰ ফুলৰ টাবত কাগজখন পুতি থ'ব, অথবা যিকোনো মন্দিৰৰ ভিতৰতো কাগজখন ৰাখিব পাৰে ভগৱানৰ মূৰ্তিৰ সন্মুখত। মই ইয়াতে আপোনাক 3টা অপশ্যন দিছোঁ। ইয়াৰ ভিতৰত যিকোনো এঠাইত আপুনি কাগজখন ৰাখিব পাৰিব। প্ৰিয় দৰ্শক, এই উপায়টো আপুনি এবাৰ নিশ্চয় কৰি চাব। আৰু যদি আপুনি সাজু হৈছে, তেনেহ'লে কমেণ্ট বক্সত লিখিব মই সাজু হৈছোঁ। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।